আপুনি কিমান পাৰ্চেণ্ট আশাবাদী যে আপোনাক দলে টিকেট দিব? মই সঁচা কথা কওঁ, মই এজন বহুত ষ্ট্ৰং দাবীদাৰ। আছোঁ গোৱালপাৰা ৰেজা ছাৰৰ তাত অলপ মানে লগ কৰিলোঁ। ৰেজা ছাৰক আমি দুটামান প্ৰশ্ন কৰিম, আপোনালোকে শুনি থাকক। তো ছাৰ আপুনি আছেনে ভাল? ভালে আছোঁ। তো বেছিভাগে মানুহ প্ৰশ্ন কৰি থাকে যে ই এজন ডক্টৰ মানুহ, তাৰ ৱাইফো ডক্টৰ, তো আপুনি ৰাজনীতিত ভৰি দিব লগা কিয় হ'ল কওকচোন অলপ, এইটো ক্লিয়াৰ কৰি দিয়ক। ভাল এটা কোৱেশ্যন কৰিছে আপুনি। ধন উপাৰ্জনৰ কাৰণে সা সম্পত্তি বঢ়াৰ কাৰণে আপুনি ৰাজনীতিত ভৰি দিব লগা হ'ল? নাই, তেনেকুৱা কোনো কথাই নহয়। একচুৱেলি আপোনাক অশেষ ধন্যবাদ জনাইছোঁ যে আপুনি মোৰ ওচৰত আহিছে, মোৰ মনৰ ভাৱ কি ৰাজনীতিত অহাৰ সেইখিনি কথা জানিবৰ কাৰণে। একচুৱেলি তেনেকুৱা কথা নহয় যে মই ধন উপাৰ্জন কৰিবৰ কাৰণে ইয়াত আহিছোঁ, ৰাজনীতিত আহিছোঁ। তেনেকুৱা বহুত সৰুৰ পৰাই মোৰ মনত এটা ভাৱ আছিলে, মানুহক মই কেনেকৈ সহায় কৰিব পাৰোঁ, মানুহৰ ওচৰত মই কেনেকৈ যাব পাৰোঁ, মানুহৰ গ্ৰাছৰুট লেভেলৰ পৰা মানুহক কেনেকৈ সহায় কৰিব পাৰোঁ, আৰু এই সহায়খিনি যাতে মই সকলো ক্ষেত্ৰতে পাৰোঁ মানুহক কৰিবলৈ। এতিয়া মই এজন ডক্টৰ হওক, বিগত 20-22 বছৰৰ পৰা মানুহক মই ছাৰ্ভিচ দি আছোঁ, স্বাস্থ্যসেৱা ক্ষেত্ৰত দি আছোঁ। বিভিন্ন ক্ষেত্ৰত মানুহক যিকোনো অসুখে হওক, মানুহ মোৰ ওচৰত আহিলে মই যিখিনি জানো মানুহক সেৱা কৰি আছোঁ। তাৰপিছত যদি বেলেগ ডক্টৰৰ তাত যাব লাগে বা ক'ৰবাত পঠাব লাগে, সেইখিনিও মই কৰি আছোঁ। মই সঁচাই ধন্য মানিছোঁ আৰু ভাল লাগে মানুহ যে মোৰ ওচৰত আহে যিকোনো স্বাস্থ্য ক্ষেত্ৰত সেৱাৰ কাৰণে, আৰু এনেও বিভিন্ন ক্ষেত্ৰতো সেৱাৰ কাৰণে আহে মানুহ। তো মোৰ এটা আশা, মানুহক মই যাতে সকলো ক্ষেত্ৰতে, বিশেষকৈ আমাৰ সমষ্টিত মানুহখিনিক কেনেকৈ মই আগবঢ়াই লৈ যাব পাৰোঁ। মই যোৱাবেলি জলেশ্বৰ সমষ্টিত ইলেকশ্যন খেলিছিলোঁ AIUDFৰ পৰা। দুৰ্ভাগ্যবশতে হওক বা মোৰ কপালত থকাৰ কাৰণেই হওক বা মোৰ সৌভাগ্যই হওক, মই হাৰি গ'লোঁ। এইবাৰ ডিলিমিটেশ্যনৰ পিছত মোৰ সমষ্টিখন বিশৃং জৰুৱা হ'ল। মই তাতে আছোঁ, গ্ৰাছৰুট লেভেললৈকে মই কাম কৰি আছোঁ। বহুত দিনৰ পৰা, একেবাৰে আৰম্ভণিৰ পৰা মই আছোঁ। বানপানীৰ সময়তে কওক, গৰাখহনীয়াৰ সময়তে কওক, সকলো সময়তে মই মানুহৰ লগতে আছোঁ। আৰু মানুহেও গম পায়, মানুহে জানেও, দেখিছেও মানুহে। বিশেষকৈ আমাৰ অঞ্চলখন স্বাস্থ্যৰ ক্ষেত্ৰতে কওক, গৰাখহনীয়াৰ ক্ষেত্ৰতে কওক, কমিউনিকেশ্যনৰ ক্ষেত্ৰতে কওক, এইবিলাক বহুত পিছ পৰি গৈছোঁ আমি। আৰু মোৰ এটা সপোন, মই যদি এই মানুহ ক্ষেত্ৰত, এই সকলো ক্ষেত্ৰতে যদি মানুহক সহায় কৰিব পাৰোঁ, তেতিয়া মই কিজানি মোৰ তৃপ্তি আহিলেহেঁতেন যে নাই, মানুহক মই অলপ কিবা এটা কৰি থৈ গৈছোঁ। আৰু এই ক্ষেত্ৰত দেখিছোঁ মই ৰাজনীতিখনে বেষ্ট প্লেটফৰ্ম হয়। সেইকাৰণে মই ভাবিছোঁ এইবাৰ যদি মানুহে মোক আঁকোৱালি ল'লেহেঁতেন, মই মানুহৰ কাম একেবাৰে মনৰ জোখেৰে মই মানুহক কাম কৰিলোহেঁতেন। আপুনি জানে আমাৰ বিশৃং জৰুৱা সমষ্টিৰ এই ঠাইখিনি, বিশেষকৈ ফকীৰগঞ্জ, গোসাইমাৰী, পৰাভিটা, জামাদাৰহাট, এই ঠাইবিলাক কেনেকুৱা নদীৰ ভাঙনত অৱস্থা হৈছে, মানচিত্ৰৰ পৰা নাইকিয়া হৈ গৈ আছে যেন লাগিছে। মই ভাবিছোঁ, মোৰ এটা সপোন, যদি মই আমাৰ দলৰ বেনাৰত মই MLA হ'ব পাৰোঁ, বিভিন্ন পদ্ধতিয়ে হওক, ডিপাৰ্টমেণ্টৰ লগত হওক, চৰকাৰৰ লগত থাকি বা চৰকাৰৰ ভিতৰত সোমাই যদি মই যিমানখিনি পাৰোঁ আৰু চাইণ্টিফিক ৱাইজত যদি কাম কৰিব পাৰি, তেতিয়াহ'লে নিশ্চয় এই ঠাইখিনি ৰক্ষা পৰি যাব। বিশেষকৈ আপুনি চাইছে নিচিনপুৰ অঞ্চলত যিটো বান্ধ হ'ল, ইমান ধুনীয়াকৈ এখন বান্ধ দিছে, তাত আমিও লাগি আছোঁ। আমিও শাৰীৰিক, আৰ্থিক চব পিনৰ পৰা লাগি এই বান্ধখন হৈ যোৱাৰ পিছত চাওক, এই বুঢ়াবুঢ়ী যিটো আমাৰ ঐতিহাসিক ধানখিনি ৰক্ষা পৰি গৈছে। আৰু আশা কৰোঁ তাৰ মানে পিছপিনে যিবিলাক ঠাই আছে, সেই ঠাইবিলাক ৰক্ষা পৰি গৈছে। তেনেকৈ যদি আমি কাম কৰিব পাৰোঁ, এইবিলাক মোৰ সপোন। তাৰপিছত চাওক, কমিউনিকেশ্যনৰ ক্ষেত্ৰত এজন MLA হোৱাৰ লগে লগে বহুত পাৱাৰ থাকে হাতত, আৰু পাৱাৰবিলাক যদি ছিষ্টেমেটিকেলি খটুৱাব পৰা যায়, ৰাস্তা ঘাট নাইকিয়া কৰিব পৰা যাব। যোৱাবেলি মই ঘূৰাই যোৱাৰ পিছত আপোনাৰ ঘৰ গুৰুনগৰত হয়, গুৰুনগৰৰ বহুত মানুহ আহিছে, জলেশ্বৰ বহুত মানুহ আহিছে। সকলোৱে কৈছে, ছাৰ যদি আপুনি MLA হ'লেহেঁতেন
একো নকৰিলেও লক্ষীপুৰৰ পৰা আপোনাৰ ঘৰলৈ যোৱা ৰাস্তাখিনি আপুনি ভাল কৰিলে। এইটো হ'ল হয়। যে এইবিলাক সঁচা কথা হয়, হয়। কেৱল মোৰ ঘৰলৈ যোৱা ৰাস্তা নহয়, মোৰ সমষ্টিৰ যিমান ৰাস্তা আছে মই ভাল কৰাৰ কাৰণে চেষ্টা কৰিলোহেঁতেন। হয়। আৰু চেষ্টা কৰিলে কোনো কাম বাকী নাথাকে, কৰিব পৰা যায়। আৰু শিক্ষাৰ ক্ষেত্ৰতে ধৰক, যদি আমাৰ ইমান পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক যদি এজন MLA হৈ আৰু শিক্ষিত এজন MLA হৈ, মই এজন ডক্তৰ হৈ যদি ঘৰে ঘৰে গৈ বা যদি মানুহক ক'ব পাৰোঁ যে কেনেকৈ ডক্তৰ হ'ব পাৰি, কেনেকৈ আপোনাৰ ল'ৰা ছোৱালীবিলাকক পঢ়াব লাগিব, নিশ্চয় মানুহে এতিয়া কোৱাতকৈ MLA হৈ ক'লে মানুহবিলাকে আৰু বেছিকৈ আঁকোৱালি ল'ব, নিজৰ ল'ৰা ছোৱালীক পঢ়াব খুজিব। আৰু চাওক, আমাৰ মানুহবিলাক এই সৰু সৰু বয়সতে আমাৰ ছোৱালীবিলাক উপযুক্ত হোৱাৰ আগতে বিয়া দি দিয়ে। এইবিলাক কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ? এজন যদি প্ৰতিনিধি হৈ কওঁ আৰু এজন ডক্তৰ হৈ কওঁ, বহুতখিনি ডিফাৰেঞ্চ থাকে। ডক্তৰটো আছোৱেই, আৰু প্ৰতিনিধি হৈ যদি ক'ব পাৰোঁ, তেতিয়া বস্তুটো ডাবল ইম্পেক্ট হৈ যাব। নে কি কয় আপুনি? মোৰ এইবিলাক সপোন, যাতে আমাৰ ছোৱালীবিলাকক এটলিষ্ট আমি শিক্ষিত কৰি, সিহঁতক উপযুক্ত কৰি, নিজৰ ভৰিত যাতে নিজে থিয় হ'ব পাৰে, তাৰপিছত যদি আমি সিহঁতক বিয়া দিব পাৰোঁ, তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধা নহয়। সিহঁতৰ নেক্সট জেনেৰেশ্যন যিটো ল'ৰা ছোৱালীবিলাকো ভাল হ'ব। সেইখিনিবিলাক সপোন লৈয়ে মই আগবাঢ়ি আহিছোঁ, আৰু মানুহে মোক আঁকোৱালিও লৈছে। এইবাৰ দেখিছোঁ, ইনশাল্লাহ এইবাৰ যদিয়ে দলে মোক টিকেট দিয়ে, মই জিকিম বুলি মোৰ এটা আশা আহি গৈছে। আপুনি কিমান % আশাবাদী যে আপোনাক দলে টিকেট দিব? মই সঁচা কথা কওঁ, মই এজন বহুত ষ্ট্ৰং দাবীদাৰ হয়। আৰু মোৰতো মনত হয়, মোৰ মতেতো মই পামেই, মই 100%ই ক'ব পাৰোঁ, কিন্তু নোপোৱাৰ আগলৈকে একো ক'ব নোৱাৰোঁ। কিন্তু মোৰ বিশ্বাস, ওপৰৱালাৰ ৰহমতত আমাৰ দলৰ পৰা এইবাৰ মোক টিকেটটো দিব, আৰু অতি সোনকালে দিব যেন লাগিছে। আপোনালোকৰ দোৱা কৰিব মোৰ কাৰণে, যাতে মই টিকেট পাওঁ। টিকেট পাই আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ ইউটিউবৰ জৰিয়তে মানুহৰ মাজত আপোনালোকে কৰিব, প্ৰচাৰ কৰিব, আৰু মানুহৰ মহামূল্যৱান ভোটৰ দ্বাৰা যদি মই MLA হওঁ, মানুহক যাতে কাম কৰিব পাৰোঁ, এইখিনিয়ে মোৰ আশা, সপোন। আৰু ধন্যবাদ ডক্টৰ সাহেব। আচলতে তেওঁৰ মনৰ ভাৱখিনি আপোনালোকে শুনিলে। বিশেষকৈ বিচিং জৰুৱা সমষ্টিৰ মানুহক কৈ আছোঁ, ডক্টৰ চাহাবে টিকেট পাবই ইনশাল্লাহ। আমি সকলোৱে দোৱা কৰোঁ ডক্টৰ চাহাবে AIUDF দলৰ টিকেট লৈ আহক, আমাৰ বিচিং জৰুৱা সমষ্টিৰ কাম কাজ উন্নতি কৰি দিয়ক। আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত, ৰাস্তা ঘাটৰ ক্ষেত্ৰত আচলতে এনেকুৱা শিক্ষিত মানুহ এজন লাগে। শিক্ষিত মানুহ নহ'লে কেতিয়াও ঠাইৰ উন্নতি নহয়। তো ধন্যবাদ। আজি ভিডিঅ'খিনি এইখিনি শ্বেয়াৰ কৰি দিব সকলোৱে।